তুমি কেৱল দৈন্য ভাৱ আনিব লাগে। সকলো জীৱৰ প্ৰতি দয়া ভাৱ ৰাখিব লাগে। কোনো জীৱই যাতে তোমাৰ দ্বাৰা কষ্ট নাপায়। প্ৰত্যেক জীৱৰ অন্তৰত প্ৰভু ভগৱন্তই বাস কৰিছে। এই সত্যটো, এই পৰম সত্যটো জানি জীৱক কোনোদিন কষ্ট দিয়াৰ চেষ্টা নকৰিবা। সকলো জীৱই এই পৃথিৱীত থকাৰ অধিকাৰ ৰাখিছে। তুমিও সুখ শান্তিৰ পাছে পাছেই ঘূৰি ফুৰিছা। এই সংসাৰৰ সমস্ত জীৱই সুখী হোৱাটো বিচাৰে, যিদৰে তুমি প্ৰতি ক্ষণত সুখী হোৱাটো কামনা কৰা। কিন্তু জীৱই ভুল জেগাত সুখ বিচাৰে। সেয়ে কোনোদিন স্থায়ীকৈ সুখ আনন্দ প্ৰাপ্ত কৰিব নোৱাৰে। সুখৰ বিপৰীত সদায় দুখী প্ৰাপ্ত কৰে, কাৰণ সংসাৰৰ ক'তো সুখ নাই। এই সুখ পৰমানন্দ স্বৰূপ প্ৰভু কৃষ্ণৰ হাতত আছে। যেতিয়ালৈকে কৃষ্ণৰ আশ্ৰিত নোহোৱা, কৃষ্ণৰ কাষলৈ নাহা, কৃষ্ণৰ নাম নোলোৱা, তেতিয়ালৈকে সুখৰ আশাহে কৰিব পাৰিবা, কিন্তু সুখ প্ৰাপ্ত কৰিব নোৱাৰিবা। পৰমানন্দ প্ৰভু কৃষ্ণই সমস্ত জীৱকে আনন্দ দিয়াটো বিচাৰে, কিন্তু জীৱই প্ৰভুৰ ফালে মুখ নকৰি সংসাৰৰ ভোগ্য বস্তুত আনন্দ বিচাৰি প্ৰভুৰ যি সুখ আনন্দ, সেই আনন্দক প্ৰাপ্ত কৰাৰ পৰা বঞ্চিত হৈ পৰে। যিহেতু জীৱই ভগৱন্তৰ পৰা বিমুখ হৈ সংসাৰৰ ফালে মুখ কৰি সদায় সংসাৰত সুখ আনন্দ বিচাৰি ফুৰে, কিন্তু সংসাৰৰ সুখ আনন্দ যে স্থায়ী নহয়, সেইটো জীৱই উপলব্ধি কৰিব নোৱাৰে। ভোগৰ ইচ্ছাই জীৱক পাপ কৰোৱায়। এই পাপৰ কাৰণেই জীৱই ভগৱন্তৰ ফালে সন্মুখ হ'ব নোৱাৰে, কাৰণ প্ৰভু ভগৱন্ত পবিত্ৰ। সেয়ে প্ৰভু ভগৱন্তক পাবলৈ অন্তৰ পবিত্ৰ কৰিব লাগিব। অন্তৰৰ চিন্তন শুদ্ধ কৰিব লাগিব। অন্তৰৰ যি বিকাৰ, এই বিকাৰবোৰ নাশ কৰিব লাগিব। এই বিকাৰবোৰক নাশ কৰিব পৰা উপায় কিনো? প্ৰভু ভগৱন্তই ইয়াৰ উপায় নিদিয়াকৈ থকা নাই। তেওঁ বাৰে বাৰে কৈ আছে যে মোৰ নাম ললেই, মোৰ শৰণ ললেই সকলো পাপৰ পৰা মুক্ত হৈ পৰিবা। কিন্তু জীৱই এইটো মানিবলৈ নিবিচাৰে যে প্ৰভু ভগৱন্তৰ নাম ললে পাপ নাশ হয়, মই পাপৰ পৰা মুক্ত হৈ পৰিম। জীৱই পাপৰ পৰা মুক্ত হবলৈ নিবিচাৰে, কাৰণ পাপ কৰি জীৱই সুখ অনুভৱ কৰে, আৰু সেই সুখৰ আসক্তিয়ে জীৱক পাপ কৰোৱাই কৰোৱাই ভগৱন্তৰ পৰা বিমুখ কৰি পাপত লিপ্ত কৰাই থাকে। যেতিয়ালৈকে পাপ আচৰণ হৈ থাকিব, যেতিয়ালৈকে অধৰ্মযুক্ত কাৰ্য হৈ থাকিব, তেতিয়ালৈকে ভগৱন্তক যে প্ৰাপ্ত কৰাৰ কিবা সাধনা কৰিব পাৰিব, সেইটো অসম্ভৱ। পাপ থকা অন্তৰত কোনোদিন শুদ্ধ বুদ্ধি উদয় হ'ব নোৱাৰে, আচৰণ শুদ্ধ হ'ব নোৱাৰে, মনৰ সংশোধন হ'ব নোৱাৰে। মন সদায় অপবিত্ৰ আৰু পাপীয়ে হৈ থাকিব। যিটো জীৱই এই সত্যটো মানি ল'ব পাৰিছে যে নামৰ দ্বাৰাই তাৰ মংগল হ'ব, নাম ললেই পাপবোৰ নাশ হয়, এই সত্যটো জানি যি নামৰ আশ্ৰয় লৈছে, যি নাম লৈছে, সি সকলো পাপৰ পৰা মুক্ত হৈ পৰিছে। জীৱই পাপৰ পৰা মুক্ত হলেই প্ৰভু ভগৱন্তক দৰ্শন যে কৰিব পাৰিব, প্ৰভু ভগৱন্তই যে দৰ্শন দিব, এইটো নিশ্চিত। যি প্ৰভু ভগৱন্তক দেখিছে, জানিছে, বুজিছে, অনুভৱ কৰিব পাৰিছে, বিশ্বাস কৰিছে, তেওঁহে প্ৰভুৰ বিষয়ে জানিব। যি জনাজনৰ সংগ কৰিব, বিশ্বাসীজনৰ সংগ কৰিব, তেওঁ অৱশ্যেই প্ৰভু ভগৱন্তৰ মাৰ্গত যাব পাৰিব। যেতিয়ালৈকে জীৱ প্ৰভু ভগৱন্তৰ আশ্ৰিত নহয়, প্ৰভুক বিশ্বাস নকৰে, তেতিয়ালৈকে জীৱই ভগৱন্তৰ অস্তিত্বক জনাটো সহজ সাধ্য নহয়। ভগৱন্তক জানিবলৈ শ্ৰদ্ধা লাগিব, প্ৰভুৰ মাৰ্গত এখোজো আগবঢ়াব লাগিব। প্ৰভুৰ মাৰ্গত আগ নবঢ়ালৈকে জীৱই যে ঈশ্বৰক জানিব পাৰিব, এইটো অসম্ভৱ। যেতিয়াই জীৱই প্ৰভু ভগৱন্তৰ ফালে খোজ লয়, ভগৱন্তইও সেই জীৱক নিজৰ পথেৰে আগুৱাই নিবলৈ আগবাঢ়ি আহে। জীৱই কেৱল দৈন্য হৈ প্ৰভুৰ ওচৰত শৰণাপন্ন হ'ব লাগে, আৰু সমস্ত জীৱৰ প্ৰতি দয়া ভাৱ আনিব লাগে। ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। যিকোনো প্ৰকাৰে যিকোনো সময়ত প্ৰভুক নাপাহৰাৰ সুৰুঙা উলিয়াই থাকিবা, সুযোগ চাই থাকিবা। যিকোনো কাৰ্য এটি সম্পাদন কৰোঁতে তাত প্ৰভুক পাহৰি বিভোৰ নহবা। এই সংসাৰত যিয়ে কৰি নাথাকা কিয়, তোমাৰ স্মৃতিত প্ৰভুক ৰাখিবই লাগিব। এই সংসাৰত এনে এটা বস্তু নাই যে সি প্ৰভুতকৈ ডাঙৰ হ'ব পাৰে। না তোমাৰ লক্ষ্য ডাঙৰ, না তোমাৰ সফলতা ডাঙৰ, না তোমাৰ ঐশ্বৰ্য বিভূতি বৈভৱ যশ মান খ্যাতি ডাঙৰ, না ভগৱন্ত ডাঙৰ, না তোমাৰ শৰীৰ পোষণ কৰা ভোগ ডাঙৰ, না ধন টকা পইচা ডাঙৰ। প্ৰভু ভগৱন্ততকৈ একো ডাঙৰ নহয় এই সংসাৰৰ। আমাৰ দুখ, ক্লেশ, অশান্তি, অনৰ্থৰ মূল কাৰণটোৱে হৈছে
আমি যিকোনো প্ৰকাৰে কিবা এটা নহয় কিবা এটা অপৰাধ বা দোষ কৰি আছো। বাক্যৰ দ্বাৰাই হওক, শৰীৰৰ চেষ্টাৰ দ্বাৰাই হওক, মুঠতে আমাৰ দ্বাৰা কিবা এটা ভুল ক্ৰিয়া হৈ আছে, যাৰ বাবে আমি দুখৰ অনুভৱ কৰিছো, যাৰ বাবে আমি অশান্তি বোধ কৰিছো। এই সংসাৰত কোনো জীৱই অপৰাধ নকৰাকৈ থাকিব নোৱাৰে। ই বাণীৰ দ্বাৰাই হওক বা এই শৰীৰৰ চেষ্টাৰ দ্বাৰাই হওক, মুঠতে গোটেই দিনটোত সি অপৰাধ নকৰাকৈ থাকিব নোৱাৰে। আৰু এই অপৰাধৰ কাৰণেই জীৱই দুখ ক্লেশ অশান্তি জীৱনত ভুগি থাকে। ৰাধা কৃষ্ণ। ভগৱানক কোনে বিশ্বাস নকৰে? যি ভোগত লিপ্ত হৈ আছে, যি পাপ কাৰ্যত যুক্ত হৈ আছে। নাস্তিকজন এক কথাত ক'বলৈ গ'লে কেৱল অধৰ্মীয়ে, কাৰণ ধৰ্ম ঈশ্বৰৰ তত্ত্বক সত্যক পৰিভাষিত কৰে। যি ধৰ্ম আৰু ঈশ্বৰৰ তত্ত্বৰ সৈতে পৰিচয় নহয় বা হোৱাটো নিবিচাৰে, তেওঁ পশুৰ শাৰীৰ যে এইটো তেওঁৰ ব্যৱহাৰ আৰু স্বভাৱে পৰিচয় দি থাকিব। কোনহে তুমি পিতৃ মাতৃ নোহোৱাকৈ পৃথিৱীত অৱতীৰ্ণ হোৱা? তোমাৰ অকাত কি প্ৰভুৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিবলৈ? কোনটোৰ জ্ঞান তোমাৰ মাথাত চকুৰি গুৰা দি ঘূৰি ফুৰিছে যে এতিয়াও ধৰিব পৰা নাই? কেনেকৈ পাৰিবা? বিশাল আকাশলৈ থুই পেলালে নিজৰ মুখতে যে ঘূৰি আহি থুইখিনি পৰিব, সেইটো মূৰ্খই নাজানে। না শাস্ত্ৰৰ অধ্যয়ন, না গুৰু ভকতৰ প্ৰতি আদৰ। মন মানি আচৰণ কৰি ব্যভিচাৰ কৰি ভগৱানক নিন্দা কৰি বিশাল আকাশৰ দৰে জ্ঞান সমুদ্ৰ সৰ্বজ্ঞ সৰ্বত্ৰে বিৰাজিত প্ৰভুৰ তত্ত্ব মহত্ব মহিমাৰ উপলব্ধি কৰিব পাৰিব, সেইটো হ'বই নোৱাৰে। ভোগৰ লালসাত স্মৃতি হেৰুৱাই ভোগত মাতাল হৈ চটফটাই ঘূৰি ফুৰা জীৱই কি ভগৱানক জানিব? সেইজন যে কেতিয়াবা ভগৱানৰ মাৰ্গত যাব পাৰিব, এইটো অসম্ভৱ। যেতিয়ালৈকে ভগৱন্তৰ মহত্ব নাৰাখিব, নামানিব, শ্ৰদ্ধা বিশ্বাস নকৰিব, যেতিয়ালৈকে আঁঠু কাঢ়ি কাণত ধৰি ভগৱানক জনাৰ চেষ্টা নকৰিব, যেতিয়ালৈকে গুৰুক আদৰ নকৰিব, ভকতক আদৰ নকৰিব, শাস্ত্ৰ অধ্যয়ন নকৰিব, তেতিয়ালৈকে অধৰ্মী জীৱই ভগৱানক জনাৰ যোগ্য হ'ব না ভগৱানক প্ৰাপ্ত কৰাৰ যোগ্য হ'ব। সেইজন কেতিয়াও ভগৱানৰ মাৰ্গত অহাৰে যোগ্য নহয়। অধিক সময় প্ৰভুৰ স্মৰণ হৈ থকা আৰু সংসাৰ বিস্মৰণ হৈ যোৱা, অধিক সময় সৎ ক্ৰিয়াত ৰুচি হোৱা আৰু অসৎ ক্ৰিয়াত অৰুচি হৈ যোৱা। অসৎ মানে পুণ্যৰ বিপৰীত পাপজনিত কৰ্ম, যি অধৰ্মযুক্ত, তাত অৰুচি হৈ যোৱা। যদি অসৎ ক্ৰিয়াত অৰুচি হৈ সৎ ক্ৰিয়াত ৰুচি হৈ যায়, তেন্তে আমি জানিব লাগিব যে ভগৱন্তৰ মাৰ্গত অগ্ৰসৰ হৈছো। বেছি সময় যদি শৰীৰটোৰ কথা চিন্তা নকৰি শৰীৰটোৰ ভিতৰত থকা স্বৰূপবোধৰ ফালে বেছিকৈ আমাৰ বৃত্তি যায়, তেন্তে আমি জানিব লাগিব যে আমি ভগৱন্তৰ মাৰ্গৰ ফালে অগ্ৰসৰ হৈছো। যদি ইন্দ্ৰিয়ক সংযম কৰি কাম, ক্ৰোধ, লোভ, মোহ এই চাৰিটা অনৰ্থকাৰী বৃত্তিয়ে দিয়া জ্বলনক সহিব পাৰিছা, তেন্তে জানিবা তুমি ভগৱন্তৰ মাৰ্গৰ ফালে অগ্ৰসৰ হৈছা। যদি কাৰোবাক দুখ দিয়াৰ কাৰ্য কৰিবলৈ মন নাযায়, আনক অধিক সুখ দিয়াৰ ভাৱনা যেতিয়া বাঢ়ি যায়, নিজৰ সূক্ষ্ম বাঞ্ছাও যেতিয়া নাশ হৈ যায়, তেতিয়া জানিবা যে ভগৱন্তৰ মাৰ্গত খোজকাঢ়ি নহয় দৌৰি অগ্ৰসৰ হৈছা। যদি ভগৱন্তৰ যিকোনো এটি নাম বহুত প্ৰিয় লগা হৈছে, যদি ভগৱন্তৰ নাম য'তে ত'তে ল'বলৈ লাজ সংকোচ ভয় নলগা হৈছে, যদি ভগৱন্তৰ নামত মহত্ব বুদ্ধি বাঢ়ি সংসাৰৰ সকলো ভোগ্য বস্তুৰ প্ৰতি থকা মহত্ব বুদ্ধি কমিছে, যদি ভকতৰ সংগ কৰিবলৈ মন গৈছে, যদি লীলাধাম দৰ্শনৰ লালসা জাগিছে, যদি বিষয়ী পুৰুষৰ সংগ কৰিবলৈ মন যোৱা নাই, যদি সাংসাৰিক চৰ্চা বিষয় সম্বন্ধীয় চৰ্চা কৰিবলৈ মুঠেই আমনি অশান্তি লগা হৈছে, জানিবা তুমি ভগৱন্তৰ মাৰ্গৰ ফালে অগ্ৰসৰ হৈছা।